নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এজন গুৱাহাটীৰ বাসিন্দা হিচাপে যোৱা দুদিনত গুৱাহাটীৰ যিটো পৰিৱেশ দেখিলোঁ, সেইটো দেখি মোৰ মনলৈ অনুভৱ আহিছে গুৱাহাটী এখন প্ৰশাসনবিহীন চহৰ। মানে ইয়াত প্ৰশাসন নাই, এডমিনিষ্ট্ৰেটৰ নাই। ইয়াত মানে গুৱাহাটীখনৰ দায়িত্বত গুৱাহাটীখন চাবলৈ, গুৱাহাটীখন চোৱা চিতা কৰিবলৈ কোনো নাই, তেনেকুৱা মোৰ অনুভৱ হৈছে। যদি কোনোবা আছে আপোনালোকে কমেণ্ট কৰি মোক জনাব পাৰে, কিন্তু মোৰ তেনেকুৱা এটা অনুভৱ হৈছে। মানে গুৱাহাটীখনত মানে কি হৈছে, কিয় হৈছে, বাৰে বাৰে কিয় হয়, এই বিষয়টো চাবলৈ কোনো মানে প্ৰশাসনিক বিষয়া বা জনপ্ৰতিনিধি বা আমাৰ মানে কি বুলি কয়, গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন, গুৱাহাটী ডেভেলপমেণ্ট অথৰিটি, এনেকৈ যিবোৰ বডি আছে, এই বডিবোৰ মানে কিয় আছে, কিয় বনাইছে, কোনে চলাই আছে, কিয় চলাই আছে, এনেকুৱা প্ৰশ্নবোৰ মোৰ মনলৈ আহি আছে। তো মই যোৱা দুদিনত গুৱাহাটীত দেখিলোঁ বিজুলী নাই, মানে কাৰেণ্ট নাই, ইলেক্ট্ৰিচিটি নাই। তাৰপিছত দেখিলোঁ বৰষুণত মানে গোটেই ৰাস্তা চাস্তা ঘৰ চৰ ডুবি গ'ল। এইবোৰ কিয় হৈছে, বাৰে বাৰে কিয় হয়, মানে আপোনাৰ দুদিন পিছত মানে মুখ্যমন্ত্ৰীয়ে বাইট দিব যে এইবাৰ বৰষুণৰ পৰিমাণ বেছি হৈছে। তো ভাই, প্ৰত্যেকবাৰেই বৰষুণৰ পৰিমাণ বেছি হয়। যোৱাবাৰো কৈছে, আকৌ নতুনকৈ এটা কৈ আছে কি মেঘালয়ৰ পানী আহে। তো মেঘালয়ৰ পানী এতিয়া আহে নে অতীজৰে পৰা আহে? ন' ডাউট অতীজতো বৰষুণ হৈছিলে। আজিৰ পৰা 50 বছৰ আগতেও মেঘালয়ত বৰষুণ হৈছিলে, তেতিয়াও মেঘালয়ৰ পানী গুৱাহাটীত আহিছিলে। তেতিয়া সেই পানীটো ক'ত গৈছিলে? তেতিয়া সেই পানীটো ওলাই যোৱা ৰাস্তা আছিলে। তো নেচাৰেলি যদি আপুনি গুৱাহাটীখন চাই, মানে আজিৰ পৰা 50 বছৰ আগৰ গুৱাহাটী, তেতিয়া আপুনি দেখিব মানে যিটো ছেটেলাইট পিকচাৰ, সেইটো যদি আপুনি কালেক্ট কৰি লয়, তেতিয়াহ'লে আপুনি দেখা পাব গুৱাহাটীত বহুত জলাশয় আছিলে, জলাশয়, ৱাটাৰ বডি আছিলে। আৰু আপোনাৰ যিবোৰ মানে নৈ, ভৰলু নৈ, বাহিনী নৈ, এই নৈবিলাক মানে বেদখলমুক্ত আছিলে। মানে এইবিলাক কোনো বেদখল কৰা নাছিলে, এইবিলাকত কোনো ঘৰ বনোৱা নাছিলে, আজিৰ পৰা 50 বছৰ আগতে। তো তেতিয়া পানীটো ওলাই গৈছিলে। তো পানীটো ওলাই যাওঁতে তেতিয়া পানীটো ওলাই যোৱা মানে এটা ৱে এটা আছিলে, মানে বা পানীটো ষ্ট'ৰেজ কৰা মানে কিছুমান ঠাই আছিলে। মানে যেনেকুৱা ধাননি খেতি পথাৰ, তাত পানীটো ষ্ট'ৰ হৈ আছিলে, এনেকুৱা মানে ঠাই আছিলে। বেদখল হোৱা নাছিলে, বেদখল অবৈধ নিৰ্মাণ হোৱা নাছিলে আজিৰ পৰা 50 বছৰ আগতে। তো আজি এইবোৰ হৈ গ'ল, বেদখল হ'ল, ধাননি পথাৰ পুতি ঘৰ বনালে, জলাশয় পুতি ঘৰ বনালে। এইবোৰৰ ফলত এই যে পানীটো ষ্ট'ৰেজ কৰা কেপাচিটি মানে ঠাইটো, সেই ঠাইটো গায়ব হৈ গ'ল। তো পানীটো ক'ত থাকে? ক'ত? ৰাস্তাত থাকে। তো চৰকাৰে কি কৰে? চৰকাৰে ৰাস্তাটো ওখ কৰে। ৰাস্তাটো ওখ কৰিলে কি হয়? ৰাস্তাটো যেতিয়া ওখ কৰে, সেই ৰাস্তাৰ কাষৰ যিবোৰ মানুহ, সেই মানুহবোৰৰ ঘৰবোৰ ডাউন হৈ যায়। তাৰ মানেটো কি? ৰাস্তাৰ পানীটো ঘৰত আহি যায়। আচ্ছা, এতিয়া কি কৰিব মানুহঘৰে? কি কৰিব? যদি মানুহঘৰত টকা পইচা আছে, তেতিয়াহ'লে মানুহঘৰে ঘৰটো ভাঙি দিব। ভাঙি কি কৰিব? ভাঙি কিনে সেইটো ওখ কৰিব। ৰাস্তা যিমান ওখ তাতকৈ আৰু ওখ কৰিব, কৰি কিনে এগেইন ঘৰ বনাব, হয়নে? তাৰমানে তেতিয়া কি হ'ল? ৰাস্তাটো আকৌ ডাউন হৈ গ'ল। আচ্ছা, ইয়াত আৰু এটা কথা আছে, কাৰোবাৰতো টকা নাথাকিব পাৰে। কোনোবা এনেকুৱা মানুহ হয় গুৱাহাটীত মাটি আছে, কিন্তু ঘৰ নতুন বনাবলৈ টকা নাই, বাপেকে যিটো ঘৰ বনাইছে ইটোতে থাকিব লাগিব। তো ইটো ঘৰটো ভাই ডাউন হৈ গ'ল, তো ইটো ঘৰততো ভাই পানী হ'ব, তো ইটো ঘৰততো থাকিবই নোৱাৰিব। তো সি কি কৰিব? সি ঘৰ মাটি বিক্ৰী কৰিব লাগিব, হয়নে? তো এনেকৈ বহুত বিক্ৰী কৰিছে। মোৰ হাতত মানে যিবোৰ ডাটা আছে আৰু সেইবোৰ আপোনাৰ মানে বাহিৰৰ মানুহে কিনিছে। মাটি আছিলে অসমীয়া মানুহৰ, বাপেকে কৰা ঘৰ মাটি, পুতেকে মানে সেইটো ৰিকনষ্ট্ৰাকশ্যন কৰিব নোৱাৰিলে। তো সেইটো মানে বাহিৰৰ মানুহ আৰু গুজৰাট, ৰাজস্থান, দিল্লীৰ মানুহ আহি কিনে কিনি দিয়ে। তো তেনেকুৱা গুৱাহাটীত বহুত হৈছে। কিছুমানে ফ্লেটক দিয়ে, বিল্ডাৰক দিয়ে। তো বিল্ডাৰক দিলে আৰু আপোনাৰ ওখ কৰি দিয়ে। তো আল্টিমেটলি ৰাস্তা ওখ কৰিলে ঘৰ ডাউন হয়, ঘৰ ওখ কৰিলে ৰাস্তা ডাউন হয়, এইটো হৈ আছে। কিন্তু ইয়াত কৰিব লগা কামটো আছে কি? যিটো বেদখল, মানে যিটো অবৈধ নিৰ্মাণ,
ইলিগেল কনষ্ট্ৰাকশ্যন বা ইলিগেল অকুপাই এইটো ক্লিয়াৰ কৰিব লাগিব। এইটো ক্লিয়াৰ কোনে কৰিব? এইটো কাৰ কাম হয়? এইটো কাম হ'ল আপোনাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰ, মানে জিলা প্ৰশাসন। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন মানে কামৰূপ মহানগৰ জিলা প্ৰশাসন, কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। তো তেওঁলোকৰ কাম হয়। তো তেওঁলোকক কোনে চলাই আছে? তেওঁলোকক চলাই আছে CM ভাই, CM চলাই আছে আৰু কোনে চলাব? তো CM মোৰ ভিডিঅ' চাব লাগে, চাই কিনে যে ৰিংকু তালুকদাৰৰ ভিডিঅ' চাই লওঁ, ৰিংকু তালুকদাৰ কি কৈ আছে আৰু সেইমতে কাম নোট লগাই দিওঁ, সেনেকৈ কাম কৰি দিওঁ। ভাই একো কাম কৰিব নালাগে, যিবিলাক নালা আছে এইবিলাকৰ কাষত যিবিলাক ঘৰ আছে এইবিলাক ভাঙাই দিয়ক, হৈ গ'ল। এইবিলাক ভাঙালে নালাটো ডাঙৰ হৈ যাব, নালাটো ডাঙৰ হ'লে নালাটো দ হৈ যাব, দ হ'লে পানী ওলাই যোৱা ৰাস্তা ওলাই যাব। এইটোৱে সমাধান আছে। তো ভাই কথা বুজি নাপায় তো ৰিংকু তালুকদাৰৰ ভিডিঅ' চাওক না, এইটো কৈ আছোঁ। ধন্যবাদ।